In a major success against narcotics trafficking, Tinsukia police have seized heroin worth 1.5 crore in the international market. The bust took place on Friday night during a special operation at Borguri Bypass Road. Acting on a tip-off, a police team intercepted a Bolero vehicle bearing register number AS10A8037. Upon search, they recovered 318.49 grams of heroin hidden inside 28 soap cases, a method often used by the organized drug networks. Two individuals, Jungmang Jingsong, 35, and Dehi Min Len Jingsong, 30, from Karbi Anglong district were arrested on the spot and taken to Sadar police station for further questioning. Tinsukia Additional Police SP Min Noi Das briefed the media confirming the seizure and arrest. He said the broader investigation is underway to track down the full network behind the trafficking. More arrests are expected as the case unfolds. এবারে তাপ হয় না থাকে হ্যাঁ ওয়েটটো নোট পুরা 11.770 জিরো তো না লাগে এলা লাগে 11.35 34 0.08 लगाओ जलाओ अच्छा ही होगा 11.83 एक सेकंड over 9 जल्दी यार खाली वास्ते আজি এটা খবৰ আছিল যে এখন গাড়ীত ড্ৰাগছ তিনচুকীয়া ডিস্ট্ৰিক্টত আহি আছে বুলি সেই খবৰৰ ভিত্তিত আমাৰ পুলিচৰ টিম এটা আমি লগাই পেলাই গাড়ীখন প্ৰথমতে আমি ইন্টাৰসেপ্ট কৰিলো আৰু গাড়ীখন সাৰ্চ কৰি পেলাই আমি ইতিমধ্যে ড্ৰাগছ ৰিকভাৰ কৰিছো এতিয়া আমি দুজন ব্যক্তিক গাড়ীখনৰ সৈতে আটক কৰিছো আৰু গাড়ীখনত আমি এতিয়ালৈকে সৰ্বমুঠ 28টা সাবুনৰ বাকচ পাইছো আৰু প্ৰচিডিউৰ মতে আমি সিজ কৰি এতিয়া প্ৰায় 318 গ্ৰাম আমি হেৰোইন পাইছো বজাৰ মূল্য কিমান হ'ব প্ৰায় 1.5 কোটি মান টকাৰ বজাৰ ইন্টাৰনেশ্যনেল মাৰ্কেটৰ এইখিনিতে খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে কিন্তু মানুহ দুইজন আমাৰ তেওঁলোক কাৰ্বি আংলং ফালৰ পৰা আহি আছে হয় তেওঁলোক দুইজন মানজা থানাৰ অন্তৰ্গতৰ বাসিন্দা বুলি আমাক জনাইছে আৰু তেখেতৰ নাম আপোনাৰ এজনৰ সুংমাং সিংসং আৰু আনজনৰ ডেমিনলেন সিংসং এই তিনচুকীয়া জিলাখনত ড্ৰাগছৰ ইউনিভাৰ্চিটি বহুল ব্যৱসায় কৰি আছে এই সময়ত আৰু কি ধৰণৰ সব ড্ৰাগছৰ যিটো আমাৰ চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক আমাৰ যথেষ্ট আমি একশ্যন লৈ আছো সো ৰিকভাৰীও যথেষ্ট হৈ আছে বিভিন্ন থানা এলেকাত আৰু পুলিচৰ লগতে বাকি সমাজো আগবাঢ়ি আহিব লাগিব কাৰণ যিহেতু ড্ৰাগছৰ গোটেই খেলটো হৈছে ডিমাণ্ড আৰু সাপ্লাই সো ডিমাণ্ড যেতিয়ালৈকে থাকিব সাপ্লাইটো আহিয়ে থাকিব সো পুলিচে সাপ্লাইটোত আমি কাম কৰি আছো কিন্তু ডিমাণ্ডৰ ক্ষেত্ৰত সমাজে এজ হল আগবাঢ়ি আহিব লাগিব যিহেতু ডিমাণ্ডটো কমি গ'লে তেতিয়া ইয়াৰ সৰবৰাহটো অট'মেটিকলি কমিব